নমস্কাৰ, কি খবৰ? বৰ্তমান ঘৰৰ পৰা যাব ওলাইছোঁ আমি ধেমাজি অভিমুখে। এয়া আহি পেলাই ঘাট পাই গ'লোহি। ঘাটতে বাইক উঠালোঁ, উঠাই পেলাই এয়া দেখিছে সকলোকে বাইক উঠাই আছে। শান্তই পূৰা ফোনত কথা পাতি আছে। শান্ত, মই আৰু প্ৰকাশ যাব। প্ৰকাশে স্কুটি উঠাই আছে। পানী ফালি ফালি আমি ব্ৰহ্মপুত্ৰৰ মাজেৰে গৈ আছোঁ ধেমাজিৰ অভিমুখে। এয়া দেখিছে দলঙৰ কাম পূৰা চলি আছে। নাৱত আহিব নালাগে আৰু একদম দলঙৰ ওপৰত আৰামত আহিব পাৰিম। শেষেই হৈছে প্ৰায় দলঙৰ কাম প্ৰায়। আহি আহি আমি মাজুলী পাই গ'লোহি। আহি ধেমাজি পাই গ'লোহি। এতিয়া গৃহস্থৰ ঘৰত বিচনাখন দেখি ৰ'ব নোৱাৰিলোঁ। ডাইৰেক্ট বিচনাখনকে ঢাল খাই দিছোঁ। বহুত বেছি ভাগৰ লাগিছে আৰু ৰাস্তাটো বহুত বেয়া। আৰু একদম পূৰা প্ৰথম মোবাইলটো পিকাতহে ব্যস্ত হৈছে দেই। গোটেই ৰাস্তাটো স্কুটি সিয়ে চলালে, মই ফোন চলোৱা নাই। ভাগৰটো মাৰিলেও অলপ পূৰা মেকআপ কৰি আছে। মই আৰামত শুইছোঁ কাৰণ মই দেৰিকৈ ওলাম। ৰাতিপুৱালৈ কাউৰে কাহ কৰিব, তেতিয়াহে মই ওলাম। সেইটো পূৰা মোক খটো। সেইফালে বনমালী আহি পেলাই মোক কোনো শুবলৈ শান্তি নিদিলে দেই। বনমালী বেলেগ খাৰ আমি বনমালী মইহে তোকে কৈছোঁ। বাই। ভাওনা আজি আমাৰ ইয়াতে হৈছে। সেয়া আছে পূৰা এয়া নিজকে কৰিবলৈ চেষ্টা একদম চলি ইয়াতো মাৰি আছে। কোনো নাই লগত সহায় কৰিবলৈ গ'লে গোটেই চুলি বান্ধিলোঁ, চাদৰ মেখেলা পিন্ধিম। তাৰপিছত তাক লগত গৈ দেখোঁগৈ কেনেকৈ ওলাম, কি কৰিম। এই গ্ৰীণ পাই গ'লোঁ। সকলো পূৰা নিজক লৈ ব্যস্ত হৈ সাজু হৈ গ'লোঁ। এয়া মোৰ আজি হাজবেণ্ড মাই ৱাইফ ধুনীয়া লাগিছে দেখিবলৈ। তাৰপিছত এয়া সকলো পূৰা ব্যস্ত হৈ আছে। সেইটো নাই দেই, বিসৰ্জন চিনটো নাই হয়নে? বিসৰ্জন মানে চিন্তা নকৰোঁ, প্ৰথমে দুটা চিনে কৰিম আৰু বিসৰ্জন মানে লগতে সেইটো লগতে গুচি আহিম। এয়া মোৰ সেৱা কৰক অসমীয়া প্ৰভু ৰাজসভালৈ মাতি আৰু মোক দেখি আপুনি কীৰ্তন মোৰ কৰিছে। মোৰ কিবা দুখন নেকি অপরাধ পরজময় মুখ জীবন পরহিমন অভিহক্তি আপোনাৰ কথাবোৰ মই একোৱেই বুজিব পৰা নাই। মহাৰাজৰ কি হৈছে? আপুনি নিবাস দিয়ক। মন্ত্ৰীমৰী মহাৰাজৰ কি হৈছে? মহাৰাজৰ এনে অৱস্থা মই চাই থাকিব নোৱাৰো। আৰু এইজন ব্ৰাহ্মণে ইয়াতে অপেক্ষা কৰিছিল। মহাপতকীময় মহাৰাজে রাজ্যের রাজ লক্ষ্মী রাজ্যের রাজ লক্ষ্মী পারলে
মহাপ্ৰলয় আৰম্ভ হৈছে শনিৰ কুপদৃষ্টি পৰিছে গোটেই পৃথিৱীত আৰু এই শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পাবৰ হেতুকে এই সাগৰৰ পাৰতে মহাযজ্ঞ আৰম্ভ কৰিব খুজিছোঁ সেয়েহে জল দেৱতাৰ নিৰ্দেশক্ৰমে ৰাজ্য ৰাণীক দান ভিক্ষা মাগিবলৈ ৰজা প্ৰতিজ্ঞাবদ্ধ ৰাণী এয়ে হয়তো প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ অপাৰগ হৈছে দুখ নকৰিব মোৰ প্ৰতি নিৰতিৰ এনে বিধান মই মানি ল'বই লাগিব আপুনি প্ৰতিজ্ঞাবদ্ধ আপুনি আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰিব নোৱাৰি কদাপি আপুনি আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰিব নোৱাৰি কদাপি আমাৰ বৰ পলম হৈছে গতিকে দান দিবনে নিদিয়ে কওঁ ৰাজলক্ষ্মী যেতিয়া এই ৰাজ্য এৰি গুচি যাব ৰাজ্যত ঘোৰ অমংগলে মেলি ধৰিব ভাগিলে বৰ্তমানে খানা খাবলৈ আহি ৰৈ আছো বাইদেউ নবৈ বিলাই আছে সমুদ্ৰ মাজনী লগ পালো ভাল লাগিলে মামাক লগ পাই মোৰ পিতা কেনে ফটো মাৰিছে ভাওনা ভাগিলে একদম চব নিজৰ নিজৰ বস্তু সমান ব্যস্ত চেলেং কাপোৰ এখন পালো ভাওনা ভগা মাত্ৰ একদম ধেমাজিৰ পৰা মাজুলী অভিমুখে ৰাওনা হ'লোঁ আহি মাজুলীত মানে অফলামুখৰ ঘাট আমি 4টা নাবাজোতে পালোঁ ইমান ঠাণ্ডা লগা দেখি পেলাই একদম পূৰা খৰি বিচাৰি আনি ওচৰত একদম জুই চলা এটা শান্তৰ ডিকিত আছিলে সেয়া লগাই পেলাই আমি পূৰা জুই ফুৱাই আছোঁ মানে ঠাণ্ডা মানে ইফালৰ পৰা একদম পূৰা ফিৰফিৰা বতাহ মাৰি দোকানবোৰ খোলা দেখিলোঁ ভাবিলোঁ একাপ ৰঙা চাহ খাই দিয়া হওক তেতিয়া মানে টোপনিটো কমি যাব চবৰে ন চকুত এইফালে একদম পূৰা আহি শান্তখন মানে বহি দিয়া মাত্ৰকে পূৰা একদম টোপনি গম নাপায় ইফালে ইয়াৰ পিয়াংচু শুই আছে একদম পূৰা দুটা টোপনি ইফালে প্ৰকাশ মানে মইহে অকলে সাৰ পাই ৰৈ আছোঁ দেই এতিয়া ঘৰ অভিমুখী যাত্ৰা ফেৰীত উঠিলোঁ আহি আছোঁ সকলোবিলাক পূৰা টোপনি গৈ আছে বাই বাই আহি আছে আকৌ নতুন ফেৰীলৈ চাই থাকিব সকলোৱে বাই